নমস্কাৰ বন্ধুসকল, মই কৃপাল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। আজিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 88ৰ পৰা ষ্টাৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 88টোত আছে 80 আৰু 100ৰ মাজত অৱস্থিত মৌলিক সংখ্যা কেইটা? 80 আৰু 100ৰ মাজত থকা মৌলিক সংখ্যা কেইটা আমাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তিনিটা। সেই তিনিটা হ'ল 83, 89 আৰু 97। নেক্সট কুৱেশ্যন নম্বৰ 89, ইয়াত যিটো প্ৰশ্ন দি আছে সেই প্ৰশ্নটোৰ 10 to the power 7 মাজত খালী স্থান আছে। খালী স্থানত যি প্ৰক্ৰিয়া আছিল যোগ বিয়োগ পূৰণ হৰণ, এই প্ৰক্ৰিয়াবোৰ নথকাৰ কাৰণে আমি ইয়াৰ ডিটেইলছত আলোচনা কৰিব নোৱাৰিম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আছিল অপশ্যন চি 2। 89ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2। আপোনালোকৰ যাৰ হাতত এই প্ৰশ্নখন আছে বা ইয়াৰ শুদ্ধ কপিটো আছে তেওঁলোকে মিলাই লৈ চাব পাৰিব। ইয়াৰ উত্তৰটো 2 অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছে। কুৱেশ্যন নম্বৰ 90, ইয়াত দিয়া আছে যদি a:b সমান 3 হয় তেন্তে 144a:36bৰ মান কিমান হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 12। কুৱেশ্যন নম্বৰ 91, এই প্ৰশ্নটো আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। কুৱেশ্যন নম্বৰ 91ত এটা পৌনঃপুনিক সংখ্যা দিয়া আছে, অৰ্থাৎ ৰেকাৰিং ডেচিমেল নাম্বাৰ দিয়া আছে। ইয়াত চাওক 2.19 বাৰ ইয়াৰ সমতুল্য ভগ্নাংশ কি সুধিছে। এনেধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে বিশেষ একো কৰিব নালাগে। ইয়াত যিটো সংখ্যা দি আছে 219, ইয়াৰ পৰা আপুনি দশমিকৰ সোঁফালে থকা অংকটো বাদ দি দিব। অৰ্থাৎ দশমিকৰ বাওঁফালে 2 আছে, 2টো বাদ দি দিব, 217 হ'ব। 217ৰ তলত কি হ'ব? এই যেটা অংকৰ ওপৰত এই আঁচডাল আছে সিমানটা 9 তলত বহুৱাই দিব। অৰ্থাৎ 217/99 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থাৎ বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 92ত আপোনাক সুধিছে দ্য লাৰ্জেষ্ট অফ 2 to the power 6, 3 to the power 5, 4 to the power 4 and 5 to the power 3। অৰ্থাৎ 2 to the power 6, 3 to the power 5, 4 to the power 4 আৰু 5 কিউবৰ এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ কোনটো সংখ্যাৰ মান আটাইতকৈ বেছি সুধিছে, সৰ্বোচ্চ মানৰ সংখ্যাটো সুধিছে। ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব 4 to the power 4। এইটো সংখ্যাৰ মানটো আটাইতকৈ বেছি হ'ব। কুৱেশ্যন নম্বৰ 92ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এতিয়া আহিছে কুৱেশ্যন নম্বৰ 93টোত সুধিছে এজন চাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ পেডেল দুটা সম্পূৰ্ণ পাক মাৰিলে চাইকেলখনৰ আগ চকাটো সম্পূৰ্ণ 3 পাক মাৰে। তো ইয়াত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কেনেকৈ উলিয়াব চাওক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ চি আছে। চিটোত আপোনালোকৰ ইয়াত পাই এটা থাকি গ'ল, 21 পাই আছিল, গতিকে 21 পাইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এনেধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে কেনেকৈ কৰিব চাওক। তো প্ৰতি সম্পূৰ্ণ 2 পাকত চকাটো 3 পাক ঘূৰে। তো 10 পাক মাৰিছিল, 10 পাকত কিমান ঘূৰিব? 10 পাকত আগ চকাটো 15 বাৰ ঘূৰিব। এতিয়া 15 বাৰ যেতিয়া ঘূৰিব, 15 বাৰ ঘূৰোঁতে কিমান দূৰ যাব সেইটো উলিয়াব লাগে।